অসমীয়াৰ হিয়াৰ আমঠু সকলোৰে অতিকৈ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে সকলো অসমীয়াকে আৱেগিক কৰি তুলিছে যাৰ ফলত অসমৰ প্ৰতিটো প্ৰান্তত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ আগিয়াৰ চিত্ৰশিল্পী অশ্বিনী কুমাৰ সূত্ৰধৰে নিজ হাতেৰে জুবিন গাৰ্গৰ ছবি আঁকি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে লগতে শিল্পীগৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ ফাঁচীও দাবী কৰে চাওঁহক এই সংক্ৰান্তত আমাৰ এক বিশেষ প্ৰতিবেদন মই এজন আৰ্টিষ্ট হয় কিন্তু মোৰ কথা হৈছে দুজনক গ্ৰেপ্তাৰ কৰিছে দুজনক ফাঁচিও যিহেতু তাক মৰা নাই কিন্তু তাই মাৰছে সেইটো মই 100% মই এনে দুখত ছবিটো মিলি যায় আঁকিছোঁ গতিকে এইখিনি যাতে আত্মা শান্তি পায় জুবিন দা এইখিনি মোৰ অনুৰোধ নাই বিচাৰিছে আপুনি য়েছ নাই মই 3 দিন মানে লাগছে অলপ অলপ কৰি করছো সোনাপুরের পর আমি জুবিন গার্গে কৈছো সিঙ্গাপুরত কোনো কেকিনা তাত নাই নহয় মই এতিয়া কাগুলি কাহিনীৰ পৰা কটোৱে নাই মই এতিয়া সোনাপুৰ মাথো সোনাপুৰে মোৰ শেষ ঘৰ গোৱালপাৰাৰ পৰা চিন্টুনাথৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট